ৰাতিপুৱাই খবৰ দিলে যে দাদাবৌহঁত আহি আছে, সেই গতিকে মই অকণমান মাংস লৈ আহিলোঁ আৰু ঘৰ আহি পাওঁতেই দেখা পালোঁ আমাৰ আলহী আহি উপস্থিত আৰু সৰুজনী বেছি ছাৰ মানে আমাৰ ঘৰলৈ আহিবলৈ। আৰু ইফালে দাদাক নাৰিকল এযোৰ আছিলে কাটিবলৈ দিলোঁ, সি কি কৰিলে ইমানে জোৰত কাটিলে নাৰিকলৰ আধা অংশ ওপৰত উঠিয়ে আহিল। আৰু আমাৰ এইয়া আইতাজনীয়ে বহি কেনে চাই আছে বাপেকক কি কৰিছে কি কৰা নাই, উপদেশ দি আছে আকৌ। ইফালৰ দিকে ভাবিছিলোঁ নাৰিকলৰ পানী ওলাব খাম, ক'ত পানী ওলাব, এয়া দেখিছোঁ গজালিহে ওলাইছে, মানে নাৰিকলৰ ফুল। আপোনালোকৰ ফালে কি বুলি কয় গাইজ ক'বচোন নাৰিকলৰ ফুলটোক, আমাৰ ফালে কিন্তু নাৰিকলৰ ফুলেই কয়। আৰু এইটো খাবলৈ বহুত ছফ্ট হয়, মানে স্পঞ্জৰ নিচিনা হয়, খাই কিন্তু বিৰাট টেষ্টি লাগে দেই। গোটেইকেইটাই মিলি খালোঁ আৰু ইফালৰ দিকে এয়া পেহাকে আৰু ভতিজায়ে নাচনত ব্যস্ত। আৰু আমাৰ যিহেতুকে বিয়া হৈ গ'ল, বিয়াৰ পাছতে দাদাবৌহঁত গুচিয়ে গৈছিলে, থকা নাছিল, সেইকাৰণে আজিয়ে আমি মানটোও ধৰি দিলোঁ। লগতে এই টিকলুটো দেখিছে নহয়, এনি টাইম গান বাজনা। কি কৰিলোঁ বাপেকে আনি কেনে তাইক পানীৰ হেৰিটোতে বহাই থৈ দিলোঁ, যা চালা। গোটেইকেইটাই মিলি তাইক গা ধুৱাই দিলোঁ আজি। আৰু ইফালৰ দিকে মই মাংসখন বহালোঁ, মাংসখন বাৰু খুবেই খাবলৈ টেষ্টি হৈছিলে বাৰু, ৰেচিপিটো কেতিয়াবা দেখাম। আৰু এতিয়া আমাৰ চুনু মুনুজনীক ভাত খুৱাইছে বৌয়ে। কিন্তু কি হ'ল জানেনে, আমি ভাত খোৱা মানে গাইজ ক্লিপকেইটা ল'বলৈ মই পাহৰিয়ে গ'লোঁ, মানে মাংসৰ সোৱাদতে মানে মই ল'বলৈ পাহৰি গ'লোঁ, খোৱাতে ব্যস্ত। সেইকাৰণে মাহঁতৰ ক্লিপটো দিছোঁ। আৰু ইফালে দিকে আমাৰ বান্দৰজনী ফিউজ গ'ল যদিও অলপমান টাইম পিছত আকৌ উঠি কেনে দুষ্টালি কি চাব তাইৰ, মানে যোৱাৰ সময়ত অলপমান মানে বেয়া লাগিছে তাইৰ মনটো, কিন্তু বেয়া লাগিলেও কি হ'ব, যাবতো লাগিব।